নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ এনচি স্মাৰ্ট টিপছৰ অন্য এটা শুভ আৰু আধ্যাত্মিক ভিডিঅ'লৈ। আজিৰ বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনাৰ ঘৰত মা লক্ষ্মী প্ৰৱেশ কৰিছে বুলি জানিব পৰা 7টা বিশেষ সংকেতৰ বিষয়ে। যিকেইটা সংকেত পালে আপুনি জানিব পাৰিব যে আপুনি মা লক্ষ্মীৰ নামত কৰা পূজা অৰ্চনা অথলে যোৱা নাই। আপোনাৰ পূজাত যে মা লক্ষ্মী প্ৰসন্ন হৈছে সেই কথা জানিব পাৰিব। আপোনাৰ ঘৰত যে মা লক্ষ্মীয়ে বাস কৰিছে সেই কথা উল্লেখ কৰিব বিচৰা এই 7টা সংকেত পালে নিশ্চিত হ'ব পাৰিব। লগতে বন্ধু বান্ধৱীসকল এইকেইটা সংকেত পোৱাৰ পাছত মা লক্ষ্মীক কিদৰে আদৰিব বা সন্তুষ্ট কৰিব তাৰ বিষয়ে ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম। হয় বন্ধু বান্ধৱীসকল, হিন্দু শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত বৰ্ণিত আছে যে যেতিয়া মা লক্ষ্মী আমাৰ ঘৰত প্ৰৱেশ কৰে বা গৃহলৈ আগমন কৰে তেতিয়া আমাৰ ঘৰখনত কিছুমান পবিত্ৰ পৰিৱৰ্তন বা সংকেত পোৱা যায় আৰু এই সংকেতসমূহ বুজিব পাৰিলে আমাৰ জীৱনত সুখ সমৃদ্ধি আৰু ধনৰ প্ৰৱাহ নিশ্চিত হয় বুলি শাস্ত্ৰত উল্লেখ আছে। আমি সকলোৱে জীৱনত যাতে ধন টকা পইচাৰ অভাৱ নহয় সেইটো বিচাৰোঁ। জীৱনৰ সকলো দুখ দৰিদ্ৰতা অভাৱ অনাটন দূৰ হোৱাৰ কামনাৰে আমি মা লক্ষ্মীৰ লগতে আন দেৱী দেৱতাসকলকো পূজা অৰ্চনাৰ লগতে প্ৰাৰ্থনা কৰোঁ। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে দিনে নিশাই পূজা অৰ্চনা কৰি নানান সকাম নিকাম কৰি ভগৱানক আৰাধনা কৰি একাংশ মানুহে জীৱনত একো লাভ নকৰে। আৰ্থিক সংকট ক্ৰমান্বয়ে বাঢ়িহে যায়। হাতলৈ ধন টকা পইচা আহিলেও কিবা নহয় কিবা প্ৰকাৰে খৰচ হৈ যায়। আচলতে এনেকুৱা কিয় হয় এই সকলোবোৰ আপোনালোকে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিশদভাৱে জানিব পাৰিব। বহুতৰ এনেকুৱা এইবাবে হয় কাৰণ তেওঁলোকে জীৱনত লাভ কৰা কিছুমান শুভ সংকেত বুজি নাপায়। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছেনে? মা লক্ষ্মীয়ে আপোনাৰ ঘৰখনত বাস কৰিছেনে নাই? দেৱী লক্ষ্মীৰ আপোনাৰ ওপৰত তুষ্ট নে ৰুষ্ট? এনেবোৰ কথা আমি কিছুমান সংকেতৰ মাধ্যমেৰে লাভ কৰোঁ। আৰু এই 7টা সংকেতৰ ভিতৰত প্ৰথমটো সংকেত হৈছে যদি আপোনাৰ ঘৰত শীতল বতাহ আৰু সকাৰাত্মক পৰিৱেশ এটাৰ অনুভৱ হয়। যেতিয়া মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেতিয়া ঘৰৰ পৰিৱেশটো হঠাৎ শান্ত আৰু সজীৱ হৈ উঠে। যেতিয়া আপুনি নিজে অনুভৱ কৰে আপোনাৰ মনটো অলপ পাতল লাগিছে, চিন্তাসমূহ যেন হ্ৰাস পাইছে, ঘৰখনত এটা সুন্দৰ বাতাবৰণ গঢ় লৈ উঠিছে, তেতিয়া বুজিব লাগে যে মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে। এই সময়ছোৱাত আপোনালোকে ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব। লগতে ঘৰৰ মন্দিৰত দৈনন্দিন চাকি বন্তি জ্বলাই মা লক্ষ্মীৰ নামত লক্ষ্মী চৰিত্ৰ পাঠ কৰি মনটো সদায় আনন্দত ৰাখিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীসকল, দ্বিতীয়তে ঘৰৰ মুখ্য দুৱাৰত ক'লা পৰুৱা দেখা পোৱা। আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ বা তাৰ আশে পাশে যদি হঠাৎ ক'লা পৰুৱা দেখা বা ক'লা পৰুৱাই যদি জুম বান্ধি থকা দেখে নতুবা অহা যোৱা কৰি থকা দেখে তেন্তে সেইটো ঘৰখনৰ বাবে মংগলদায়ক সংকেত বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। বহু লোকক দেখা পোৱা যায় যে এনেদৰে ক'লা পৰুৱা দেখিলে ঝাৰু মাৰি তাৰ পৰা পৰুৱাবোৰক আঁতৰাই পঠিয়ায় বা স্প্ৰে মাৰি দিয়ে। কিন্তু এইটো একেবাৰে কৰাটো উচিত নহয়। এইটো নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে হয়। এনে কাম আপোনালোকে ভুলতো নকৰিব। পাৰিলে ঘৰলৈ মা লক্ষ্মীৰ প্ৰতীক হিচাপে অহা পৰুৱাসমূহক মিঠা বস্তু খাবলৈ দিয়ক। মান্যতা অনুসৰি এনে কৰিলে ঘৰলৈ ধন টকা পইচাৰ আগমন ঘটে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। তৃতীয় শুভ সংকেতটো হৈছে ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়াটো এটা অতিকে শুভ সংকেত বুলি মনা হয়। কিন্তু ইয়াতো এটা কথা আছে, যদি ঘৰত পোহা মেকুৰীয়ে ঘৰত পোৱালি জন্ম দিয়ে তেন্তে সেইটো শুভ নহয়। যদিহে বেলেগৰ ঘৰৰ পৰা আহি আপোনাৰ ঘৰৰ ভঁৰালত বা ঘৰৰ আশে পাশে থকা কোনো স্থানত যদি পোৱালি জন্ম দিয়ে সেয়া আপোনাৰ ঘৰখনৰ বাবে যথেষ্ট শুভ সংকেত বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। আমাৰ সমাজৰ বহুতে যেতিয়াই ঘৰত মেকুৰীৰ পোৱালি দিয়ে বা মেকুৰী ঘৰত থাকিব লয় তেতিয়া সেই মেকুৰীজনী বা পোৱালিকেইটা ক'ৰবাত এৰি থৈ আহে, ঘৰৰ পৰা খেদাৰ চেষ্টা কৰে। এনে কৰাটো আপোনাৰ বাবে লগতে আপোনাৰ পৰিয়ালৰ বাবে একেবাৰে শুভ সংকেত নহয় বুলি কোৱা হৈছে। এইটো এটা ধ্বংসৰ কাৰণ হ'ব পাৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। শাস্ত্ৰত উল্লেখ থকা মতে আমি কেতিয়াও কোনো জীৱ জন্তুকে নিৰ্দয় ব্যৱহাৰ কৰাটো উচিত নহয়। যি পশু পক্ষী বা অসহায় অমাত জীৱ জন্তুক মৰম কৰে তেনে ব্যক্তিকে ভগৱানে কৃপা দৃষ্টিৰে চাই বুলি উল্লেখ কৰা আছে। গতিকে যদি আপোনালোকৰ ঘৰতো ক'ৰবাৰ পৰা মেকুৰী আহি পোৱালি জন্ম দিয়ে তেনেহ'লে সিহঁতক ঘৰৰ পৰা খেদি নপঠাই সিহঁতক লালন পালন কৰাটোহে অতিকে প্ৰয়োজন বুলি
শাস্ত্ৰত উল্লেখ কৰা আছে। লগতে মা লক্ষ্মীৰ লগতে মহাদেৱ আপোনাৰ ঘৰখনৰ ওপৰত প্ৰসন্ন হয় এনেবোৰ শুভ কাম কৰিলে। ইয়াৰ পিছৰ সংকেতটো হৈছে ৰাতিপুৱা শুই উঠিয়েই ঝাৰু মাৰি থকা দেখা পোৱা। অৰ্থাৎ যদি ৰাতিপুৱা শুই উঠিয়েই আন কোনোবাই ঘৰৰ চোতাল চুক কোণ নতুবা পদূলিৰ মুখ ঝাৰু মাৰি থকা দেখা পায়, সেয়া এক শুভ সংকেত বুলি কোৱা হয়। যদি আপুনি কিবা বিশেষ কামত ৰাতিপুৱাৰ ভাগত ঘৰৰ পৰা ওলাই যাওঁতে ৰাস্তাত কোনোবাই ঝাৰু মাৰি থকা দেখা পায়, তেনেহ'লে সেইটো আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ বাবে এটা অতিকে শুভ সংকেত হিচাপে মনা হয়। আৰু মনা হয় যিটো কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিলে তাত সফল হ'বই হ'ব। ইয়াৰ উপৰিও কোনো বিবাহৰ উপযোগী কিন্তু অবিবাহিতা ছোৱালীয়ে যদি ৰাতিপুৱাৰ ভাগত ঝাৰু মাৰি থকা দেখে, তেন্তে খুব সোনকালে আপোনাৰ হাতত ধন অহাৰ সম্ভাৱনা থাকে বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। পঞ্চম সংকেতটো হৈছে ফেঁচা দেখা পোৱা। ফেঁচাক লৈ আমাৰ সমাজত বহুতৰে বহুত ধাৰণা আছে। বহুতে ক'ব বিচাৰে ফেঁচা দেখাটো অশুভ বুলি, আৰু কোনোৱে কয় যে ফেঁচা দেখাটো ভাল। কিন্তু তাৰ আগতে আপোনালোকে এটা কথা জানি লোৱাটো ভাল যে ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন, আৰু এই কথাটোৰ পৰা এইটোৱে বুজিব পাৰি যে যদি ফেঁচা ঘৰলৈ আহে সেইটো এটা শুভ সংকেত। যদি বগা ফেঁচা ঘৰলৈ আহে সেয়া অত্যন্ত শুভ বুলি কোৱা হয়। ই আপোনাৰ ঘৰত মা লক্ষ্মী অহাৰ শুভ সংকেত বহন কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, মা লক্ষ্মীৰ কৃপা লাভৰ বাবে বা মা লক্ষ্মীয়ে ঘৰত বাস কৰা এইকেইটাই হৈছে প্ৰধান সংকেত। কিন্তু এইকেইটা সংকেত পালেই যে মা লক্ষ্মী আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ ওপৰত সন্তুষ্ট হৈছে বুলি ভবাটো ভুল। আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ হ'লে কিছুমান কথা বা নীতি নিয়ম মানি চলিব লাগিব। আহক তেনেহ'লে পলম নকৰি জানি লওঁ আপোনালোকে কি কৰিলে মা লক্ষ্মী আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ ওপৰত প্ৰসন্ন হৈ থাকিব। প্ৰথম কথাটো হৈছে সদায় আপোনালোকে ঘৰত পুৱা গধূলি পবিত্ৰ মন আৰু ভক্তিভাৱেৰে মা লক্ষ্মীক পূজা অৰ্চনা কৰিব লাগিব। দ্বিতীয় কথাটো হৈছে কেতিয়াও কোনো কাৰণতে কোনো মহিলাকে দুৰ্ব্যৱহাৰ কৰিব নালাগিব। সেয়া আপোনাৰ ঘৰত থকা কোনো মহিলাই হওক বা আন মহিলাই হওক, কাকো কেতিয়াও দুৰ্ব্যৱহাৰ নকৰিব। মনত আঘাত নিদিব। মহিলাসকলক মা লক্ষ্মীৰে আন এটা ৰূপ বুলি শাস্ত্ৰত মনা হয়। গতিকে মহিলাসকলক অপমান কৰা মানে স্বয়ং মা লক্ষ্মীকে অপমান কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব পাৰিলে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ।